হেডাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। এতিয়া হালধি চালধি চব দি হৈ গ'ল। ভিডিঅ'টো চাগে আপোনালোকে এইটো ভিডিঅ'ৰ লগতে মিলাই দিম নে মই পাছত দিম গমেই পোৱা নাই, আৰু কি কৰোঁ চাওঁ। ভিডিঅ'টো মোৰ মানে কৰি গৈ আছোঁ ন, আৰু চব পাছত মিলাই দিম আপোনালোকক একেলগে দেখাম। আৰু কেনেকৈ কি দেখাওঁ নাজানো। আৰু হালধি লগাইছোঁ যে নখবোৰ এতিয়া হালধীয়া হৈ গ'লগৈ। এতিয়া কি কয়, যিহেতু আজি আমাৰ দুপৰীয়া ৰিচিপশ্যন আছে, মানে খানা আছে, সেইকাৰণে পৰিয়ালৰ বহুতো মানুহ নাই, ওচৰ চুবুৰীয়া মানুহখিনি আছে। তাৰপাছত সৰুকৈ একেবাৰে সৰুকৈ পাতিছে। তাৰ ভিতৰতো 300-300মানটো মানুহ হ'ব চাগে, 250-300 মানুহমান হ'ব। আহিব একদম চিম্পল শাৰী এখন পিন্ধিম, একেবাৰে চিম্পল শাৰী এখন পিন্ধিম। যিহেতু বৰষুণ, ইমান গেলা বৰষুণ দি আছে, বোকা চোকা মানে অৱস্থা নাই, ভাল নালাগে এনেকুৱা বতৰত যেতিয়া বিয়া হয়। কিন্তু হ'লেও উপায়টো নাই ন, বিয়া যিহেতু ঘৰতে, বেলেগৰ ঘৰত নহয়। ধুনীয়াকৈ বোলে গাড়ীত গৈছোঁ, কাপোৰযোৰ পিন্ধি গাড়ীৰ পৰা নামিছোঁ, তেনেকুৱা নহয়। মই যিহেতু আলহী দুলহীৰ লগত তামোল চামোল দিয়া মেলে এইবোৰত লাগি ফুৰিব লাগিব। সেইকাৰণে মই গা ধুই আহিলোঁ, চুলি তুলি শুকুৱালোঁ। এতিয়া ভাবিছোঁ কাপোৰ কানি ভালকৈ পিন্ধি লওঁ। মুখত কি লগাইছোঁ না, ফাউণ্ডেশ্যনে পাউডাৰ লগালোৱেই। তাৰপৰা এতিয়া কি কৰোঁ, কাপোৰ কানি পিন্ধোঁ। আৰজুহঁতেও পিন্ধি আছে, তাৰপাছত দেখাইছোঁ। ওলাই মেলি হৈ গ'ল, আৰু শাৰী এখন পিন্ধিছোঁ। বাহিৰত গৈ দেখামগৈ চিলা। আৰু এইফালে এতিয়া শুই আছে, চাইছোঁ বাহিৰত কোন। সেয়া জান বেটা ৰেডি। মই দৰাক দেখুৱাই নাই, দৰাক দেখুৱাই হোৱাই নাই। এই বৰমা হৈছে, এই বৰমা হাই হেল্ল' দি দিয়ে। আমাৰ বিয়াৰো শুভেচ্ছা। আমাৰ ল'ৰা ভৱিষ্যত উজ্জ্বল, নতুন কইনাজনী হওক, কুমাৰ ঘৰ। এতিয়া আমিয়ে গৃহস্থ, আমিয়ে সকলো আৰু কাইলৈৰ পৰা আমি নাই। সুধিব লাগিব। আৰু এয়া হৈছে আমাৰ বৌ জেঠাইকেইদিন ইয়াতে আছে বাৰু। ডাঙৰ জেঠাই বোৱাৰী, ডাঙৰ বৌ আমাৰ দুইফালৰ পৰা পৰিয়ালে হৈছে বাৰু। এইফালে বৌহঁত আহিছে, এইফালে জেঠাইহঁতৰ গোটেইকেইজনী বোৱাৰী আহিছে, এইফালে বৌ। চববোৰ পৰিয়ালবোৰ আচলতে এনেকৈ লগ হোৱা হয় ন, এনেইতো ইমান লগ হোৱা নহয়। এইফালে দৰাক দেখুৱাই নাই নহয়, এয়া দৰা, এইযোৰ দৰা আজিৰ পোচাক। আজি এনেকৈ চলিব বহুত। ভাইটি আৰু এওঁ পেকিং চলাই আছে, মিঠাই পেকিং, এখন আৰু এইখন, এইবোৰ শুনিছা? দি দিবা। ৰভাতলিলৈ জানেনে, বহুতবাৰ আহিছোঁ, বহুতবাৰ গৈছোঁ, কিন্তু অহা যোৱা কৰি আছোঁ, ভিডিঅ' কৰিব হোৱাই নাই। তাৰপাছত ভাবিলোঁ হাই মই দেখোন ৰভাতলিত ভিডিঅ'ই কৰা নাই, আহি আছোঁ গৈ আছোঁ। মোবাইলটো মোৰ হাততে আছে, কোনেনো ভিডিঅ' কৰি দিব। এইফালে আমাৰ তেজপুৰৰ পৰিয়ালটো গোটেইটো আছে, এইফালে লখিমপুৰৰ পৰা আহিছে কোনোবা কোনোবি। মানে বহুত মানুহ নাই মতা যদিও পৰিয়ালটোৰ মানুহখিনি মাতিছে ন, আৰু গাঁৱৰ মানুহ অলপ চাই চিতি মতা হৈছে। চববোৰ আহিছে, বহুত দিনৰ মই লগ পাইছোঁ, ভাল লাগিছে। আৰু গৰম ইমান, যদি বতৰটো মানে ধৰক বৰষুণ দি আছে যদি বাহিৰত, কিন্তু কি হ'ল গৰমটো যে ইমানেই গৰম, সহ্য কৰিব নোৱাৰা গৰম। আৰু ভালো লাগিছে, চবেই হাঁহি ফূৰ্তি কৰি দিনটো পাৰ কৰিলেও হয়তো আপোনালোকৰ বহুতৰে বৰ লাগিব পাৰে, কাৰণ আমনিও লাগিব পাৰে, কাৰণ অচিনাকি মানুহ দেখিছে, আৰু অচিনাকি মানুহ। আৰু এয়া কিন্তু আপোনালোকৰ চিনাকি হ'ব পাৰে, আজমিন ব্লগছৰ চাগে ভিডিঅ' বহুতে চায়ে। এইফালে বা আৰু সেই আজমিনৰ ভনীয়েক, সিহঁতো আহিছিলে যিহেতু বিয়ালৈ। এইফালে গোটেই পৰিয়ালটোৰ এটা চিন ৰাখি থ'লোঁ, যিহেতু মানুহবোৰ ন, কোন থাকে 2 বছৰৰ পাছত, কোন নাথাকে 3 বছৰৰ পাছত, এনেকুৱা মানে। আজি আছোঁ কালিয়ে নাই, কোন মানুহক কেতিয়া দেখিম কোনো ঠিকনা নাই। সেইকাৰণে ভিডিঅ'ৰ মাজতে মানুহবোৰক এনেকৈ সাঁচি ৰাখিছোঁ। বহুত বছৰৰ পাছত বহুত মানুহ হেৰাই যায়, তেতিয়া ভিডিঅ'টো খুলিলে যেতিয়া মানুহবোৰ দেখোঁ নহয়, তেতিয়া খুব ভাল লাগে। এইফালে বৌহঁত আহিছে, এইফালে আম্মাহঁততো পূৰা বিজি। লগৰ মানুহখিনি যে, ঘৰৰ মানুহখিনিৰ লগত যে ফটো এখন উঠিম, কাৰো ধান্দাই নাই। এইফালে ৰাস্তাত আছে যে মোৰ জেঠাই হয়, নৰাণীমূৰৰ। এইফালে জানবাৰ ভাগিনীয়েক দেখিছে নাই, চাদৰ মেখেলা পিন্ধি একদম ধুনীয়া হৈছে। এইফালে মোৰ জেঠাই ল'ৰা, আৰু এইফালে ডাঙৰ বৌ, সৰু বৌ আহিছে বাৰু। এইফালে দৰা ভাত খাই পেলাই, তামোল খাইছে না চবেই, ৰৈ আছে এইখিনিতে ভাত খোৱা জেগাতে। অৱস্থা বেয়া হৈ গৈছে মানুহবোৰৰ গৰমত, ভাত খোৱাৰ পাছত ইমান গৰম মানে। এইফালে আমাৰ ডাঙৰ বৌৰ মানে পেহীয়েকৰ ল'ৰা আহিছিলে, বোৱাৰী আহিছিলে। তেওঁলোকৰ ঘৰ ইয়াতে হয়, নগাঁৱতে। মই ফেচবুকত আচলতে তেওঁলোকক দেখি থাকোঁ, কিন্তু চিনাকি হোৱা নাছিলোঁ। এতিয়াহে ভালকৈ চিনাকি হৈছোঁ, যে পৰিয়ালৰ মানুহ বুলি আচলতে গমেই পোৱা নাছিলোঁ।
বহুতৰ চিনাকি এতিয়াহে চিনাকি হ'লোঁ এইফালে ওচৰৰ যান বাহন দেখিছে নাই চবেই একদম সঁচাকৈ ওচৰৰ মানুহবোৰৰ বহুত মানে হেঁপাহৰ টানটো বেছি ক'বলৈ গ'লে কাৰণ তেওঁলোকে ভিতৰত ইমানবোৰ মানে চোৱা চিতা কৰে মই ভাবোঁ পৰিয়ালৰ মানুহতকৈ ওচৰ চুবুৰীয়া মানুহৰ ভাল থাকিলে নহয় টানটো বেছি থাকে আমি সিহঁতৰ লগতে বহি বহি বহুত সময় বৰষুণ দিয়াৰ কাৰণে আছে যে কিছুমান মানুহ গৈছে কিছুমান মানুহ যাব পৰা নাই তেনেকুৱা আৰু ভাইটিহঁতক এতিয়া দেখাইছোঁ ভাইটি আৰজু ব্যস্ত হৈ আছে বেচেৰি তাইও নতুন কইনাই নহয় জানো মানুহবোৰ প্ৰায়খিনি লগ পাইছে ভাল লাগিছে মই শাড়ীখন এইখন পিন্ধিবলৈ ক'লোঁ ভাল লাগিলে তাইখন পিন্ধোতে আমাৰ দুজনে একে একে শাড়ী আছিলে ভাবিছিলোঁ একে একে পিন্ধিম কিন্তু পিন্ধা নহ'লে মই এইখন পিন্ধিলোঁ যিহেতু আৰু এইফালে মোৰ পেহীৰ ল'ৰা ইয়াক দাদা হয় দাদাৰো বিয়া মানে বিয়া আহি আছে আমি পাতি আছোঁ তোমাৰ বিয়ালৈও যাম ইটো সিটো পেহীৰ ল'ৰা হয় যিহেতু আৰু পাতি ধেৰ কথা পাতি আছিলোঁ আমি আৰু ধেমালি কৰি থাকোঁ আচলতে গোটেই ককাই ভাইবোৰ এইফালে মোৰ বৰ্তা ল'ৰা এইফালে জেঠাইৰ ল'ৰা গোটেইবোৰ কৈছোঁ ন গোটেইবোৰ লগ হৈ কিমান ভাল লাগে আমাৰ মানে কি হয় গোটেইখিনিৰ মাজতে মিলা মিছা বহুত আৰু খুব ফূৰ্তি কৰোঁ আমি লগ হ'লে এইফালে বৌহঁত আৰু এই বৌ যে বৰমা বৌৰ লগত একদম ফ্ৰেণ্ডৰ নিচিনা যেনে চব কথা পাতিব পাৰোঁ এইবিলাক অকণমানিজনী কেঁচুৱাত এই মই দেখাই নাই এতিয়া মানে কেঁচুৱাৰ পৰা এতিয়া দেখিছোঁ কিমান বছৰৰ মূৰত মানে দেখিছোঁ দেখাই নাই জন্ম হ'ব পৰা প্ৰথম দেখিছোঁ অকণমানিজনীক আগতে ইমান যাওঁ বিয়া নহওঁতে এতিয়া যোৱাটোৱে নহয়গৈ ভিডিঅ' কৰি কৰি ৰাখি দিছোঁ সেইকাৰণে দাদা আৰু এইফালে এয়া জেঠাই ল'ৰা চববোৰক লগ পালে এছে চব তেজপুৰৰে বেছি হয় যিহেতু আমাৰ দুটা ফেমিলি এটা তেজপুৰত থাকে এটা আমাৰ ইয়াত থাকোঁ নগাঁৱত একেলগে থকা হয়তো গোটেইখিনি এটা ফেমিলি আৰু তেজপুৰত থকা কাৰণে এইফালে এয়া ভাইটিহঁত আলহীৰ বঠতি ভাঙিছে আৰু ন গৰমত চব আহি ভিতৰত এয়া ফেনৰ তলত বহিছোঁহি আৰু ইমান গৰম এতিয়া অকণ মুখ হাত ধুই মেলি আজৰি হৈ আহিছোঁ বহিছোঁ মানে কি হ'ল এতিয়া কইনা আনিবলৈ যাম এতিয়া ওলাব লৈছোঁ আৰু মুখ ধুই চুলিখিনি অথনি যে এনেকৈ অকণমানকৈ বান্ধি থৈ দিছিলোঁ অলপকৈ শুকাইছিলে চব মানে কি হ'ল ওলাবৰ কাৰণে এইবোৰ ৰুমলৈ গৈছে আৰু এইটো ৰুম এতিয়া খালী দেখিছোঁ সেইকাৰণে এইটো ৰুমলৈ আহি ভাবিছোঁ আজি ভিডিঅ'টোতো সমাপ্ত কৰাই নাই আৰু ৰিচিপশ্যনৰ ভিডিঅ' দৰাঘৰ ৰিচিপশ্যনৰ ভিডিঅ'টো কি দেখাম সেইকাৰণে ইমান বিশেষ একো নাই আৰু এনেকুৱা বিশ্বাস কৰক মই দৰাটোৰ লগতো ফটো এখন নুঠিলোঁ মানে এনেকুৱা মানে ইমান ব্যস্ত ইফালে বোলে ৱাহিদা ইফালে বোলে ৱাহিদা ইফালে বোলে ৱাহিদা তামোল দে চফান এইটো দে এইখিনি মানুহে ভাত খালে নাই চাহ এইফালে দৌৰা দৌৰি কৰি থাকোঁতেই মানে মোৰ সময়বোৰ গুচি গ'ল ভিডিঅ' কৰিবই নাপালোঁ আৰু নিজেনো কেনেকৈ এনেকৈ ভিডিঅ' কৰিম আৰু সেইকাৰণে ভিডিঅ' কৰিব থাকিয়ে গ'লগৈ মোৰ হ'ব আৰু যি কৰিছোঁ আপোনালোকক অকণমানকৈ দেখালোঁ নিজৰ ঘৰৰ বিয়া বুলি ভালকৈ ওলোৱাও নাই সেইটো দেখি আছে কিমান ষ্টাইল কৰা নাই একদম চিম্পল ষ্টাইল কৰিছোঁ বৰষুণৰ বতৰ ইফালে অকণমান বাৰু অকণমান সময়ৰ কাৰণে এৰিছিলে বাৰু বৰষুণটো ৰাতি কিনকিনকৈ থাকিলে দিনটো যি নহওক এতিয়া মই আকৌ অকণ গাটো তিয়াই আহিলোঁ ভাল নালাগিলে নহয় কাপোৰ কানি চেঞ্জ কৰি মেলি এতিয়া আকৌ কইনা ঘৰলৈ যাবলৈ আমি ওলাওঁগৈ গতিকে আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন কোনোবাই চাই যদি ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া কইনা আনিবলৈ যোৱা এটা ধুনীয়া ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু কিছুমান নতুন নিয়মো হ'ব পাৰে ন গতিকে আজি ভিডিঅ'টো ইমানে সামৰিছোঁ ধন্যবাদ